নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফাইনেলি CICF কনষ্টেবল ট্ৰেডছমেন 2024 ভেকেন্সিখিনি এডমিট কাৰ্ড আহি গ'ল যিসকলে অপেক্ষা কৰি আছিলে ফিজিকেলৰ কাৰণে যেটো ফিজিকেলটো ষ্টাৰ্ট হ'ব আপোনালোকৰ 26 ছেপ্টেম্বৰ পৰা মই আগতে কৈছিলোঁ যেতিয়া আপোনালোকৰ লগালগ এডমিট কাৰ্ড আহে তেতিয়াই মই ভিডিঅ' দিম বুলি ফাইনেলি ভিডিঅ' লৈ আহিলোঁ বেছি দেৰি কৰি নাথাকক আপোনালোকৰ কেনেদৰে এডমিট কাৰ্ডখন চেক কৰিব পাৰিব এইটো ফুল প্ৰচেছ মোবাইলত মই দেখাই দিছোঁ ধুনীয়াকৈ আপোনালোকে এইটো অফিচিয়েল ৱেবছাইটত এতিয়া মই আছোঁ দেখিছে ইয়াতে নটিছো আহি গ'ল আপুনি নিজৰ মোবাইল ফোনত সাৰ্চ কৰিব গুগল বা ক্ৰম ব্ৰাউজাৰ CICF এডমিট কাৰ্ড 2025 বুলি সাৰ্চ কৰিব সাৰ্চ কৰি দিয়াৰ পিছতে একেবাৰে ওপৰত যিটো CICF recruitment.cicf.gov.in অফিচিয়েল ৱেবছাইট যিটো আহিব তাতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে এনেদৰে পেজটো খোল খাব এনেকৈ খোল খাব ওপৰলৈ ঠেলি দিব ইয়াতে যদি চাই নটিছবিলাক আহি আছে ইয়াতে যদি চাই কনষ্টেবল ট্ৰেডছমেনৰ আপোনালোকৰ নটিছবিলাক আহি আছে ইয়াতে যদি চাই অলপ তললৈ স্ক্ৰল কৰাৰ লগতে এইবোৰ বহুত নটিছ আহিব তাতে যদি চাই নটিফিকেশ্যন ফৰ দা কনষ্টেবল ট্ৰেডছমেন ইংলিছ এনেকৈ এইখিনি আহি থাকিব ইয়াতে আৰু যদি চাই ইয়াতে আপোনালোকৰ PET PST লিষ্টখনো কিন্তু দি দিছে আমাৰ নৰ্থ ইষ্টাৰ্ণ সেক্টৰ সেইকাৰণে আপুনি ইয়াত হয়তো বিচাৰি নাপাব পাৰে মোৰ ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক বা হোৱাটছআপ গ্ৰুপৰ লিংকত জইনিং হ'ব মই তাতে ডাইৰেক্ট নটিছখন দি দিম আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে যিসকলে আপোনালোকে এপ্লাই কৰিছিলে ফিজিকেল দিবলৈ কিবা কাৰণত যদি এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰে তেতিয়া সেই লিষ্টখনৰ ডেটটো চাই আপুনি লিষ্টখনৰ স্ক্ৰীনশ্বটটো লৈ গ'লেও আপোনালোকে ফিজিকেলটো দিব পাৰিব গোটেই কথাখিনি মই বুজাই দিম ভিডিঅ'টো শেষলৈকে চাব এইখন দেখিছে এইখন নৰ্থ ইষ্টাৰ্ণ সেক্টৰ এইটো যে লিষ্ট অফ কেণ্ডিডেট শ্বৰ্ট লিষ্টেড ফৰ PET PST for the recruitment to the post of CT Constable Training 2024 CICF North Eastern Sector আমাৰ অসম অৰুণাচল মেঘালয় মণিপুৰ মিজোৰামৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ সেক্টৰ কাৰণে ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ নটিছখন ডাউনলোড হৈ যাব সেই নটিছখন মই আপোনাক পোনপটীয়াকৈ দেখুৱাই দিছোঁ যেটো মই অলৰেডি ডাউনলোড কৰি দিছোঁ এইখন নৰ্থ ইষ্টৰ এখন লিষ্ট দি দিছে দেখিছে কাৰ কোনে কি পোষ্টত এপ্লাই কৰিছে কোনটো ডেটত আপোনালোকৰ এডমিট কাৰ্ড ইণ্টাৰভিউ আছে এইজন এক নম্বৰটো যদি চাই এইটো ৰোল নাম্বাৰ হয় এও নেমটো হ'ল উইকহম আমি এইখিনি বাহিৰখিনি ইয়াত যে আকাশ দাস আছে দিছে ৰাহুল দাস এইখিনি আমাৰ অসমৰ ল'ৰা হয় ডেট অফ বাৰ্থ মেল নে ফিমেলটো দিছে আৰু ইয়াতে এইফালে যদি চাই টেট কোনটো টেটত এপ্লাই কৰিছে আৰু ইয়াত যদি চাই নেম অফ চেণ্টাৰ ফিজিকেল চেণ্টাৰ PGTPP বঙাইগাঁও আৰু ইয়াত PET PST ডেটটো যদি চাই 13/10/2025 আৰু কিছুমানৰ 9/10/2025 আপোনালোকৰ ফিজিকেল আছে এই ডেটটো আপুনি এই লিষ্টখন PET PST যিটো শ্বৰ্ট লিষ্টেড কৰিছে ন সেইখন মই দি দিম ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে বা হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাতে দি দিম আপোনালোকে তাৰ পৰা গৈ তাইক এই লিষ্টখন স্ক্ৰীনশ্বট মাৰি বা পেজটো উলিয়াই লৈ গ'লেও আপোনালোকৰ হৈ যাব যদি কিবা কাৰণত এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰে ইয়াত যিহেতু 503টা পেজ আছে আমাৰ নৰ্থ ইষ্টৰ কাৰণে ইয়াতে ক'ৰবাত ন ক'ৰবাত আপোনাৰ নামটো আছে আপুনি এনেকৈ লিষ্টখন লৈ ইয়াতে চাৰ্চ কৰি দিলে হ'ল আপোনাৰ নামটো ইয়াতে যদি চাওঁ ডিপু DIPU ডিপু LOYING এই ল'ৰাজনৰ নাম তেনেকৈ মই চাৰ্চ কৰিছোঁ দেখিছে ডিপু লিয়ং এওঁৰ নাম আছে আপোনালোকৰ 3/10/2025 অক্টোবৰ মাহৰ 3 তাৰিখে তেওঁ ফিজিকেল আছে সেইকাৰণে আপোনালোকে এনেদৰে নিজৰ নামটো চাৰ্চ কৰি দিয়াৰ লগে লগে আহি যাব যদি কিবা কাৰণে এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰে এইখন লিষ্টখন মই ডেছক্ৰিপশ্যন হোৱাটছআপ গ্ৰুপতো দি দিম টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে তাৰ পৰা গৈ নিজে নামটো আৰু ডেটটো কেতিয়া ফিজিকেল আছে চাই ল'ব পাৰিব এতিয়া মই এডমিট কাৰ্ডৰ ডাউনলোড কৰা চিষ্টেমটো আপোনালোকক দেখুৱাই দিছোঁ অকণমান ভিডিঅ'টো দীঘলীয়া হ'লে শেষলৈকে চাব যিটো নেটটো শ্ল' মাৰি দিয়ে দেখিছে এতিয়া মই অফিচিয়েল ৱেবছাইটত আহি গ'লোঁ তাৰপিছত ইয়াত যিটো অফিচিয়েল ছাইডৰ ওপৰলৈ ঠেলি যাব ইয়াতে যদি চাই এডমিট কাৰ্ড PET PST CT ড্ৰাইভাৰ DCPOৰ তলতে দেখিছে এডমিট কাৰ্ড PET PST CT ট্ৰেডছমেন 2024 ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ এটা পেজ খোল খাই যাব তাতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাছপোৰ্ট আৰু কেপচা কোড দিবলৈ আহিব যিহেতু নেটটো মোৰ অলপ শ্ল' আছে সেইকাৰণে অকণমান সময় লাগিছে আপোনালোকে অপেক্ষা কৰিব আঁতৰি নাযাব যিসকলে এপ্লাই কৰিছিলে কমেণ্ট কৰিব কাৰ কেতিয়া ফিজিকেল আছে চাই পেলাই ইয়াত দিছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনাৰ যিটো এপ্লাই কৰোঁতে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিছিলে বা যদি নাম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মনত নাই এপ্লিকেশ্যনখন যদি উলিয়াই নাৰাখিছিলে ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে বা হোৱাটছআপ গ্ৰুপৰ লিংকত জইন হয় মই লিষ্টটো দি দিম যিসকলে এডমিট কাৰ্ড আহিব লিষ্ট যিহেতু দিছে সেই লিষ্টত গৈও আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বিচাৰি ল'ব পাৰিব তাৰপিছত পাছপোৰ্টটো ইয়াতে বহাই দিব ফৰগেট পাছপোৰ্টটো কৰিব ইয়াত অপশ্যনটো পোৱা নাই ফৰগেট পাছপোৰ্টৰ তাৰপিছত আপোনাৰ কেপচা কোড যিটো আছে সেইটো বহাই ডাইৰেক্ট ছাবমিট কৰি দিব আপোনাৰ এডমিট কাৰ্ডখন ডাইৰেক্ট ডাউনলোড হৈ যাব কিবা কাৰণত যদি এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰে সেই লিষ্টখনত যদি আপোনাৰ নামটো উলিয়াব পাৰে আপুনি নামটো যদি আছে তেন্তে সেইটো ডেটৰ মতে সেই জেগাটোৰ উপস্থিত হ'লেই হ'ব লিষ্টখন দেখুৱাই দিলেও আপোনালোকে ফিজিকেলটো দিবগৈ পাৰিব নিশ্চয় কথাখিনি গোটেইখিনি বুজি পালে আৰু কোনোবাই যদি কিবা কাৰণত যদি
চাব নোৱাৰে মোক হোৱাটছআপ গ্ৰুপৰ লিংক জইন হৈ হোৱাটছআপ গ্ৰুপৰ ডেছক্ৰিপশ্যন যিটো গ্ৰুপ এডমিনৰ নাম্বাৰ আছে তাতে গৈ মোক কণ্টেক্ট কৰিব মেছেজ কৰিব বা ফোন কৰিব মই ধুনীয়াকৈ আপোনালোকক গোটেই এডমিট কাৰ্ডটো ডাউনলোড কৰাৰ ক্ষেত্ৰত হওক ইণ্টাৰভিউ দিবলৈ যোৱাৰ ক্ষেত্ৰত হওক ধুনীয়াকৈ সহায় কৰি দিম আৰু এতিয়া ক্লিয়াৰ হৈ গ'ল এইখন এডমিট কাৰ্ড অনলি PET PST ইয়াত ধুনীয়াকৈ দিছে এডমিট কাৰ্ড PET PST CT টেটমেণ্ট 2024 মানে অনলি ইয়াত ৰানিং আৰু হাইট চেজ জোখা প্ৰচেছটোৱে হ'ব কোনো ধৰণৰ টেষ্ট অনুষ্ঠিত নহয় আৰু যিসকলে মোৰ লগত তেনেকুৱা যিহেতু কেণ্ডিডেট নাই যদি এডমিট কাৰ্ডখনত PET PST এণ্ড DV বুলি যদি থাকে তেতিয়া কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব বা ট্ৰেড টেষ্টটো অনুষ্ঠিত হ'ব যদি উল্লেখ থাকে ইয়াত যিহেতু এডমিট কাৰ্ড PET PST CT টেটমেণ্ট 2024 বুলি যিটো আছে অনলি ৰানিংটো হ'ব হাইট চেজখিনি জুখিব বেলেগ একো নহয় আৰু যিসকলে হাইট চেষ্টৰ ৰিলেকশ্যন ল'ব খোজে সেই ডকুমেণ্টখন লৈ গ'লে হৈ যাব আৰু আধাৰ কাৰ্ডটো নিলে হ'ব আৰু এডমিট কাৰ্ডখন লগত নিলেই হৈ যাব আৰু বেলেগ কোনো ডকুমেণ্টৰ প্ৰয়োজন নাই আকৌ কৈ দিছোঁ ডকুমেণ্টকেইটা আধাৰ কাৰ্ডটো আপোনাৰ অনলাইনৰ যিখন এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখন বা লিষ্টৰ যিটো স্ক্ৰীনশ্বট নিব যিটো ডেটত আছে সেই স্ক্ৰীনশ্বটটো লৈ যাব যদি এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰে আৰু লগতে ফটো 4 কপিমান লৈ যাব আৰু লগতে আপোনালোকৰ যদি হাইট চেষ্টৰ ৰিলেক্সেশ্যন যদি লাগে আমাৰ অসমৰ ল'ৰা ছোৱালী সকলোৱে হাইট চেষ্ট ৰিলেক্সেশ্যনৰ এনেক্সাৰটো লৈ যাব আৰু আপোনালোকৰ ST কেণ্ডিডেটসকলে যিটো হাইট চেষ্টৰ ৰিলেক্সেশ্যন থাকে তেওঁলোকৰ চেণ্ট্ৰেল ফৰ্মেটৰ ST আৰু ষ্টেট ফৰ্মেটৰ STটো লগত লৈ গ'লে হৈ যাব এইখিনিয়ে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিওঁ কোনে কোনে এপ্লাই কৰিছিলে কেতিয়া ইণ্টাৰভিউ আছে কি পোষ্টত এপ্লাই কৰিছে গোটেইখিনি তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ